27 ফেব্ৰুৱাৰী তাৰিখত আমাৰ ৰিফাইনেৰী মেইন গেটত আমাৰ ইউনিয়ন আৰু এটা ভোগজৰা কোম্পানী গুৱাহাটী মেডিকেল ডিপাৰ্টমেণ্টত তেওঁৰ কণ্টেক্ট আছে আৰু সেই মৰ্মে তেওঁৰ লগত এটা ঘটনা ঘটি যায় আৰু এই ঘটনাটো বিশেষকৈ আমাৰ ইউনিয়নখন সাঙুৰ খাইছে। যিগৰাকী মহিলা মমি দাসে তেওঁ কিছু অভিযোগ আমাৰ ইউনিয়নৰ প্ৰতি আনিছে। সেই অভিযোগ খণ্ডন কৰিবৰ কাৰণে আমাক মিছা ব্লেম দিছে। সেই মিছা ব্লেম দিয়াৰ কাৰণে আমি স্পষ্টীকৰণ দিবৰ কাৰণে আপোনালোকক আমি নিমন্ত্ৰণ কৰি আনিছোঁ। গতিকে মই এই যিটো ঘটনা ঘটিছিলে তাৰ সম্পৰ্কে মই আপোনালোকৰ আগত অৱগত কৰিছোঁ। যোৱা 27 ফেব্ৰুৱাৰী 2026 তাৰিখে শোধনাগাৰ মুখ্য দ্বাৰত হোৱা ঘটনাটোৰ অভিযোগকাৰীৰ এটা পৰিকল্পিত ঘটনা। এই ঘটনা সৃষ্টি কৰা ইয়াৰ নেতৃত্বক সমাজত হেয় প্ৰতিপন্ন কৰা। এই ঘটনাৰ অন্তৰালত এক দীঘলীয়া কাহিনী আছে। সেই কাহিনীবোৰৰ পৰা সিদিনা ঘটনা পৃথককৈ চালে নহ'ব। যিগৰাকী মহিলাক লৈ এই ঘটনাৰ সৃষ্টি হৈছে সেই মহিলাগৰাকী হ'ল শ্ৰীমতী মমি দাস, গুৱাহাটীৰ বিআৰ নগৰৰ নুনমাটি মেছাৰ্ছ ভোগজৰা এণ্টাৰপ্ৰাইজৰ প্ৰতিনিধি। তেওঁ নিজে যাৰ কাম কৰে আৰু অন্য কৰ্মচাৰীসকলক কামৰ নিৰ্দেশ দিয়ে। তেওঁৰ অধীনত থকা 16 জুন 2025 তাৰিখত 28জন কৰ্মচাৰীৰ পৰা মুঠ 2,24,672 টকা কোনো কাৰণ নোহোৱাকৈ পাব লগা চুক্তিৰ টকা কটন কৰি ৰাখিছিল। সেই সমুদায় টকা বহু সংগ্ৰাম কৰি এই ইউনিয়নৰ পৰা উলিয়াই দিয়া হয়। এইখিনি উলিয়াই দিয়া হয়। এই কাণ্ডৰ বিৰুদ্ধে এডমিনিষ্ট্ৰেটিভ গেটৰ বহুবাৰ ধৰ্ণা কাৰ্যসূচীও লোৱা হৈছে। নম্বৰ 2, অক্টোবৰ 2025 মাহত দীৰ্ঘদিন কামত থকা প্ৰিয়ংকা হৰিজন নামৰ কৰ্মচাৰীগৰাকীক সামান্য কথাত তৰ্কাতৰ্কিত লিপ্ত আৰু এটা মোবাইল মেছেজক কেন্দ্ৰ কৰি কামৰ পৰা ছাঁটাই কৰি দিয়ে। সেই পোষ্টত মমি দাসে সেই জেগাত নিজে ডিউটি কৰিবলৈ ধৰে। ইউনিয়নে বহু সংগ্ৰাম কৰি 2 মাহৰ পিছত কামটো দিয়াবলৈ সক্ষম হয়। ইয়াৰ বাবে ইউনিয়নে লগাতাৰ 2 মাহ আন্দোলনৰ কাৰ্যসূচী ল'ব লগা হয়। 3 নম্বৰত যোৱা কাৰ্যসূচী জানুৱাৰী 2026 মাহত ফায়াৰ ছাৰ্ভিচত এম্বুলেঞ্চখনৰ এজন কৰ্মচাৰী এক্সিডেণ্টত মৃত্যু হয়। ইউনিয়নে সেই পোষ্টটোত আৰম্ভণিৰ পৰা দাবী কৰি আহিছিল যে তাত আগৰ পৰা ৰিলিভাৰ ডিউটি কৰা জনক সম্পূৰ্ণ ডিউটিটো দিব লাগে। উপযুক্ত মানুহ থাকিলে মৃতকৰ পৰিয়ালৰ লোকক সেই কামটো দিব লাগে। নহ'লে বহুদিন কাম কৰি কিবা কাৰণত হঠাৎ জবলেছ হৈ থকা লোক এজনক নিয়োগ কৰিব লাগে। এই কথাত এই ভোগজৰা এণ্টাৰপ্ৰাইজে অগ্ৰাহ্য কৰি মমি দাসৰ গিৰিয়েকক সেই পোষ্টত সোমাই দিলে। এই কাৰ্যত শ্ৰমিকসকল ক্ষোভিত হৈ পৰে। এই পোষ্টক লৈ খেলিমেলি লগাৰ বাবে ছুপাৰভাইজাৰ মমি দাসৰ লগত ইউনিয়নৰ কাৰ্যকৰ্তাই বিষয়টো অনুসন্ধান কৰোঁতে তৰ্কাতৰ্কি হয়। ঘটনাৰ দিনা মহিলাগৰাকীয়েও তেওঁৰ স্বামীক কামৰ পৰা আনিবলৈ গৈছিল বুলি শুনা যায়। কাৰণ ক্ষোভিত শ্ৰমিকসকলে তেওঁৰ স্বামীক প্ৰশ্ন সুধিব পাৰে। সেই সময়ত চিফ বদলি হোৱাৰ সময় কিছু লোকে সোমায় আৰু কিছু লোকে ৰিফাইনেৰীৰ পৰা ওলায়। এই সময়ত সেই জেগাত বহু মানুহ উপস্থিত হয়। যেতিয়া মহিলাগৰাকীয়ে উত্তেজিত হৈ তাত থকা শ্ৰমিকক বেয়া ভাষাৰে গালি গালাজ কৰে তেতিয়া অন্য শ্ৰমিকসকলেও উত্তেজিত হয়। মহিলাগৰাকীয়ে এখন নাটক ৰচনা কৰি নিজেই নিজৰ মোবাইল ঠেকেচি ভাঙিছে, গাৰ কাপোৰ নিজে নিজে ফালিছে আৰু স্কুটিখনো নিজেই পেলাই দি নাৰী নিৰ্যাতনৰ প্ৰমাণ কৰিবলৈ এই ঘটনা কৰে। এইবোৰ কাণ্ড CCTV কেমেৰাত পৰিস্কৃত ফুটেজ দেখা গৈছে। এই ঘটনাক বেলেগ ধৰণে ৰূপ দিবলৈ গৈ মিডিয়াৰ আগত অমিল কথা কৈছে। পুলিচৰ কেছ ডায়েৰীত কিছুমান অসত্য কথাও লিপিবদ্ধ কৰিছে। বিশেষকৈ আমাৰ ইউনিয়নৰ সাধাৰণ সম্পাদক বিশ্বজ্যোতি বনিয়া আৰু সহ সম্পাদক গণপত মাহাতো ঘটনাৰ স্থানত উপস্থিত নথকাৰ পাছতো পুলিচ ডায়েৰীত উল্লেখ কৰিছে। শৰীৰৰ বিভিন্ন স্থানত আঘাত থকা উল্লেখ আছে যদিও মহিলাগৰাকীয়ে গেটৰ পৰা নিজৰ স্কুটি চলাই থানালৈ গৈছে আৰু সেইদিনাই ৰাতি নিজৰ ডিউটি কৰিছে। এই সমস্ত ঘটনাৰ লগত
এক বিশেষ ৰাজনৈতিক শক্তি জড়িত থকাৰ উমান পোৱা গৈছে। বিশেষকৈ গুৱাহাটীৰ ঠিকাদাৰজনে ইউনিয়নৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাবে মহিলাগৰাকীক ব্যৱহাৰ কৰিছে। শ্ৰমিকসকলে এনে কাণ্ডক গৰিহণা দিছে আৰু বন্দী হৈ থকা 3জন শ্ৰমিকৰ শীঘ্ৰে মুক্তি দাবী জনাইছে। অন্যথা শ্ৰমিকসকল আন্দোলনৰ পথত যাবলৈ বাধ্য হ'ব। গতিকে আপোনালোকক আমি ইউনিয়নৰ পৰা জনাইছোঁ যে এখন তাল কেতিয়াও নাবাজে। যিহেতু আপোনালোকে জানে এগৰাকী মহিলাৰ ওপৰত হাত তুলিবলৈ হ'লে তেওঁ কিমান হেৰি হ'ব লাগিব, মহিলাগৰাকীক হাত তুলিবলৈ এনেতো হাত তুলিব নোৱাৰে। এখন তাল তেওঁ একপক্ষীয়ভাৱে তেওঁ যি ধৰণে মিডিয়াৰ আগত কৈছে কথাবিলাক, সেইধৰণে নহয়। আমি বহুত আগৰ পৰা তেওঁক এই ছুপাৰভাইজাৰগৰাকীক কৈ আছোঁ। তেওঁ নিজেই এই ঘটনাটোক আবিৰ্ভাৱ কৰিছে। তেওঁক বাৰ বাৰ কোৱা হৈছে যে আমাৰ আগৰ পৰা এটা ছিষ্টেম আছে যে কোনোবা এজন ঢুকাইছে, কোনোবা এজন তাত ৰিটায়াৰ হৈছে, তাৰ জেগাটোত কোনোবা এজন ৰিলিভাৰে পাওক বা মৃত্যু হৈছে, তেওঁ কোনোবা এজনে এই কামটো পাওক, তেওঁ ঘৰৰ কোনোবা উপযুক্ত এজনে পাওক। সেই কথাটো আমি বাৰ বাৰ আৰু তেনেকৈ আমাৰ ইয়াত চলি আছে। কিন্তু তেওঁ আমাৰ ইউনিয়নৰ কথা কোনো গ্ৰাহ্য নকৰি তেওঁ দাদাগিৰি কৰি তেওঁ নিজৰ স্বামীক তাত ভৰাই দিছে আৰু আমাক ইউনিয়নক কোনো গ্ৰাহ্য নকৰি হেৰি কৰিছে। গতিকে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু অনাগত দিনত এনেকুৱা আমাৰ যিহেতু 1981 চনতে আমাৰ জন্ম হোৱা আমাৰ ইউনিয়ন আজিলৈকে এটা চেকা নাই। এনেকুৱা চেকা লগাৰ কথাটোত আমি দুখ পাইছোঁ। আমি বহুত তেওঁক গৰিহণা দিছোঁ। বিশেষকৈ বহু ৰাইজে আমাক ফোন কৰিছে যে কি হৈছে, এনেকুৱা এটা ঘটনাটো কোনোদিন নহয়। বহুতে জানে আমাৰ CI2ৰ আদৰ্শ কি, নীতি কি। আমি মহিলাক হাত দিবলগীয়া কিয় হ'ল, হৈ যাব কিবা এটা হৈছে, নোহোৱা নহয়। সেইটো আমি ভাল বুলি কোৱা নাই। কিবা এটা হাত লগাইছে বা এইটো আইনৰ ঘৰত গৈছে, আইনে বিচাৰ কৰিব কি কাৰণে। কিন্তু তেওঁ যি ধৰণে মিডিয়াৰ আগত প্ৰচাৰ চলাইছে আৰু নিৰ্দোষী মানুহক আমাৰ ছেক্ৰেটৰীক আৰু এছিষ্টেণ্ট ছেক্ৰেটৰীক যিধৰণে নাম লৈ পেলাই তেওঁ ভাবুকি প্ৰদান কৰাৰ কথা কৈছে, এইটো আমি মুঠেই সন্তোষজনক নহয়। যিহেতু আমি কি হয়, আমাৰ ইউনিয়নৰ কামেই সেইটো। কোনোবা এজনক যদি দৰমহা নিদিয়ে 3 মাহ, 2 মাহ, 4 মাহ আমিও ফোন কৰোঁ যে কিয় পে'মেণ্ট নকৰে। কেতিয়াবা আমি ৰাগকৈও ক'বলগীয়া হয় যে আমাৰ ইউনিয়নৰ কামেই, যদি শ্ৰমিকজনক আমি কাম এটা কৰি দিব নোৱাৰোঁ, টকা পইচা আদায় কৰি দিব নোৱাৰোঁ, তেওঁলোকৰ ক্ষেত্ৰতে আমি কৰিছোঁ, ফোন কৰিছোঁ, নকৰা নহয়। সেইটো তেওঁলোকে যদি কয় বোলে আমাক ভাবুকি প্ৰদান কৰিছে, সেইটো কথা নহয়। তেওঁলোকে কল লিষ্ট চেক কৰক, আমাক তেওঁলোকে প্ৰমাণ দিয়ক। তেওঁলোকে যিটো কথা তেওঁলোকে মিডিয়াৰ আগত কৈছে বা উল্লেখ কৰিছে, সেইটো মোটেই সন্তোষজনক নহয়। আমি ভাল পোৱা নাই। গতিকে আমি এতিয়াও তেওঁলোকক আহ্বান জনাইছোঁ যে আৰু বেছি বাহুল্য নকৰি ইয়াতে সময় মিলাই কৰি আৰু এইটো বস্তু ইয়াতে সোনকালে সমাপ্তি কৰিব লাগে। এই কথাটোকে আমি তেওঁলোককো ইয়াৰ আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাইছোঁ। যদি তেওঁলোকেও চেলেঞ্জ হিচাপে লয়, কিন্তু পৰৱৰ্তী সময়ত আমি কি হেৰি হয় কিন্তু আমি ক'ব নোৱাৰোঁ। গতিকে আপোনালোকৰ জৰিয়তে তেওঁলোককো আমি আহ্বান জনাইছোঁ, আহক আমি মিলা প্ৰীতিৰে বস্তুটো আৰু আগবাঢ়ি হেৰি নকৰি আমি ইয়াতে সমাপ্তি ঘটনা কৰোঁ।